প্ৰথম কথা সংবাদ মাধ্যমৰ জৰিয়তে আমি যিটো দেখা পাইছোঁ যে ISIৰ লগত যিটো লিংক গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীৰ কথা কৈছে কাৰণ তেওঁলোকৰ লগত লিংকটো এই কাৰণে মই দেখা পাইছোঁ মই গোটেই নিউজটো চাইছিলোঁ কাৰণ লিংকটো এই কাৰণে যে তেওঁৰ যিটো অৰ্গেনাইজেশ্যনৰ লগত কাম কৰিছিলে সেই অৰ্গেনাইজেশ্যনটোৰ পাকিস্তানত ইণ্টিগ্ৰিটিৰ ওপৰতো ডাউট আছে সেইকাৰণে ডেফিনেটলি এনেকুৱা এটা অৰ্গেনাইজেশ্যন যদি এতিয়া ভাৰতবৰ্ষত কোনোবা এনেকুৱা অৰ্গেনাইজেশ্যন থাকে যিটো ডাউটফুল অৰ্গেনাইজেশ্যন তাত কাম কৰা প্ৰত্যেকজন ব্যক্তিৰ ওপৰত ডেফিনেটলি সন্দেহৰ চকু হ'ব সেইকাৰণে পাকিস্তানৰ চ'ৰ্চত যিটো আছিলে তেওঁলোকৰ যিটো অৰ্গেনাইজেশ্যনৰ লগত তেওঁ কাম কৰিছিলে সেই অৰ্গেনাইজেশ্যনটোৰ চ'ৰ্চটো ডাউট সেইকাৰণে নাম্বাৰ 1 ছাছপেক্টৰ কথা আহিছে দ্বিতীয়তে তেওঁৰ ফেমিলিৰ যি তেওঁৰ ভণ্টিৰ কথা চলি আছিলে তেওঁৰ ভণ্টিয়ে যিটো অৰ্গেনাইজেশ্যনৰ লগত কাম কৰিছে সেইটো জৰ্জ চ'ৰছৰ লগত লিংক আছে জৰ্জ চ'ৰছৰ ফাণ্ডিং এটা NGOৰ তেওঁ কাম কৰা মানে সেই গোটেই কথাবিলাকৰ পৰা ইণ্টাৰলিংক হৈ পেলাই এইটোৱে প্ৰতিপন্ন হৈছে যে কিবা এটা ডেফিনেটলি লিংক আছে আৰু এটা বচাবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই যিটি কথা কৈছে আৰু মই ভাবোঁ তেখেত যিহেতু পাব্লিক লাইফত আছে আৰু এইটো ভাৰতবৰ্ষৰ ইণ্টিগ্ৰিটিৰ কথা ভাৰতবৰ্ষৰ হোম ডিপাৰ্টমেণ্টৰ আমাৰ ছিকিউৰিটিৰ কথা আছে সাৰ্বভৌমত্বৰ কথা আছে সেইকাৰণে মই ভাবোঁ এনেকুৱা ধৰণৰ ইছ্যুবিলাকত যিহেতু তেখেতে ক্লেৰিফাই কৰাটো ভাল কাৰণ অসমীয়া মানুহৰ ইণ্টিগ্ৰিটি আমি জাতীয়তাবাদী মানুহ আমি ভাৰতীয় মানুহ আমাৰ দেশৰ সাৰ্বভৌমত্ব দেশৰ ইণ্টিগ্ৰিটিৰ ক্ষেত্ৰত যদি কিবা ক্ষেত্ৰতো যদি ডাউটফুল হয় যিকোনো পলিটিচিয়ানে ৰাজনীতিবিদেটো ক্লেৰিফাই কৰাটো অত্যন্ত প্ৰয়োজনীয় ইমান ডাঙৰ লিংক এটা আৰু পাকিস্তানৰ কাৰণে প্ৰথম কথা হ'ল পাকিস্তানৰ এটা অৰ্গেনাইজেশ্যনৰ কাৰণে তেওঁৰ ৱাইফে কাম কৰাটো তেওঁ এজন ভাৰতীয় ৰাজনীতিবিদ তেওঁ ভাৰতবৰ্ষত তেওঁৰ পিতৃয়ে আমাৰ অসমৰ নিচিনা এখন ৰাজ্যক যোৱা 15টা বছৰে প্ৰতিনিধিত্ব কৰিছিলে বহুত দিনৰ পুৰণা এটা ৰাজনৈতিক মানে ইণ্টাৰনেল কথাবিলাকো থাকে ইণ্টাৰনেল বহুত প্ৰব্লেম থাকে যে যিবিলাক কথা বাহিৰত ডিছকাছ কৰিব নোৱাৰি তেনেকুৱা এজন ব্যক্তিৰ এটা পাকিস্তানৰ এটা ISIৰ লগত সংযোগ থকা এটা অৰ্গেনাইজেশ্যনৰ লগত কাম কৰাটো এটা ডাঙৰ কথা কাৰণ দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত এটা বহুত ডাঙৰ থ্ৰেটৰ কথা আহিছে আৰু যিটো লিংক আহিছে অকল ISI বুলিয়েই নহয় তেওঁৰ ফেমিলি জৰ্জ চ'ৰছৰ লগতো লিংক আহিছে সেইকাৰণে এইবিলাক অনুসন্ধান কৰিলে মই ভাবোঁ এইটো এটা ডাঙৰ ওলাব আৰু যেতিয়া তেওঁ এটা হাঁহিৰ খোৰাক যোগাই নহয় ৰাইজৰ মাজত আহি তেওঁ এইটো কথা সম্পূৰ্ণভাৱে ক্লেৰিফাই কৰিব লাগে আৰু ক্লেৰিফাই কৰিব লাগে কাৰণ ৰাজনৈতিক জীৱনত থকা মানুহ এজন ভাৰতবৰ্ষৰ কাৰণে কিমান সাংঘাতিক এটা নিৰাপত্তাৰ কথা হ'ব পাৰে মই সেইটোহে চিন্তা কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ